নমস্কাৰ বন্ধুবান্ধৱীসকল, ৱেলকাম টু অসঞ্চয় ইউটিউব চেনেল। তো বন্ধুবান্ধৱীসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো বন্ধুবান্ধৱীসকল, আজিৰ ভিডিঅ'টো হৈছে যে কেইদিনমান আগতে DME অৰ্থাৎ ডাইৰেক্টৰ মেডিকেলৰ ফালৰ পৰা কেইটামান পোষ্ট মুকলি কৰি দিছিল, কিন্তু এইটো আপোনালোকে আবেদন কৰিব পৰা নাই কাৰণ এইটো লিংকটো বন্ধ কৰি ৰাখিছিল। তো ফাইনেলি এই লিংকটো এক্টিভেট কৰি দিছে যোৱাকালিৰ পৰাই। তো আপোনালোকে এতিয়া আবেদন কৰিব পাৰিব। এইটো DMEৰ ফালৰ পৰা অৰ্থাৎ ডাইৰেক্টৰ মেডিকেলৰ ফালৰ পৰা বহু কেইটামান পোষ্ট মুকলি কৰি দিছিল। নন টেকনিকেল আৰু টেকনিকেলৰ পোষ্ট হয়। নন টেকনিকেলৰ বাবে আছে যেটো 765 মান পোষ্ট আৰু টেকনিকেলৰ বাবে আছে 2685 মান পোষ্ট মুকলি কৰি দিছিল। তো টোটাল ইয়াতে 3465 মান পোষ্ট হ'ব। তো আপোনালোকে ইয়াতে কোৱালিফিকেশ্যন যিসকলৰ গ্ৰেজুৱেশ্যন আছে এপ্লাই কৰিব পাৰিব, যিসকলৰ হাই ছেকেণ্ডাৰী আছে সিহঁতেও এপ্লাই কৰিব পাৰিব, আৰু যিসকলে মেট্ৰিক পাছ আছে সিহঁতেও আবেদন কৰিব পাৰিব। মেট্ৰিক পাছ কৰা সকলে ড্ৰাইভাৰৰ পোষ্ট পাই যাব। যিসকলে BSc কৰিছে বা BCom কৰিছে সিহঁতেও আবেদন কৰিব পাৰিব। আৰু ইয়াতে টেকনিকেলৰ পোষ্টৰ বাবে ITI বিচাৰিছে। যিসকলে নাৰ্ছিঙৰো কোৰ্স কৰি আছে সিহঁতেও আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, ইয়াতে নটিফিকেশ্যনটো মই দেখাই দিম অলপ পিছতে, আপোনালোকে চাই ল'ব। আৰু ইয়াতে এজ লিমিট বিচাৰিছে যে 18 পৰা 40 বছৰ বয়সলৈ এজ লিমিট দিছে, আৰু কাষ্ট অনুযায়ী আপোনালোকে এজ ৰিলেক্সনো পাই যাব। তো আহক আমি নটিফিকেশ্যনটো চাই লওঁ, আৰু যোৱাকালিৰ পৰা এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। ফ্ৰেণ্ডসকল, এইটো হৈছে DME অৰ্থাৎ ডাইৰেক্টৰ মেডিকেল এডুকেশ্যনৰ ফালৰ পৰা এইটো হৈছে নটিফিকেশ্যন। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু মই কোৱাৰ মতে ইয়াতে গ্ৰেড 3 চাওক টেকনিকেলৰ বাবে 2685 মান পোষ্ট দিয়া আছে। আৰু ইয়াতে নন টেকনিকেল যিটো আপোনালোকে হাই ছেকেণ্ডাৰী গ্ৰেজুৱেশ্যন হ'লেও এপ্লাই কৰিব পাৰিব, মেট্ৰিক পাছ হ'লেও এপ্লাই কৰিব পাৰিব। এইটো হৈছে নন টেকনিকেল। নন টেকনিকেলৰ বাবে ইয়াতে 765 মান ভেকেঞ্চি মুকলি কৰি দিছে। এজ লিমিট দিছে যে 18 পৰা 40 বছৰ হ'ব লাগিব, আৰু এজ ৰিলেক্সন পাই যাব যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে। OBC MBC বাই 3 ইয়াৰ্ছ, SC ST বাই 5 ইয়াৰ্ছ, ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাই যাব। আৰু ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন যেটো চাৰ্টিফিকেট সেইটো বিচাৰিছে। এপ্লিকেশ্যন ফিজ ইয়াতে কোনো ধৰণৰ ফিজ দিব নালাগে, আৰু এইটো এপ্লাই অনলাইনতে কৰিব পাৰিব। চল, এইটো হৈছে নন টেকনিকেলৰ এডভাইচমেণ্ট। আপোনালোকে চাব পাৰিছে ইয়াতে প্ৰথম পোষ্টটো দি আছে ডাইটিচিয়ান, তাৰপিছত লাইব্ৰেৰিয়ান, তাৰপিছত চাইণ্টিফিক এছিষ্টেণ্ট, এনেদৰে সকলো ইয়াতে পোষ্ট দি আছে। আৰু এনেদৰে পোষ্টৰ লগতে ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে। চাওক ইয়াতে কোৱালিফিকেশ্যন লিখা আছে, তাৰপিছত দৰমহা লিখা আছে, পে স্কিল, তাৰপিছত গ্ৰেড পেও পাই যাব ইয়াতে, GP অৰ্থাৎ গ্ৰেড পে ক'বলৈ গ'লে ইয়াতে GPও পাই যাব। তো এনেদৰে তলত আহিলে আপোনালোকে চাব পাৰিব ইয়াতে 13 নম্বৰ পোষ্টটো যিটো দিয়া আছে ড্ৰাইভাৰ, ভেন ড্ৰাইভাৰৰ, ইয়াতে মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেন্স বিচাৰিছে। ইয়াতো দৰমহাটো দিছে 14,000 পৰা 70,000, আৰু ইয়াতে GP দিছে 5,000 টকা। তো ফ্ৰেণ্ডসকল, ইয়াতে হাই ছেকেণ্ডেৰী লেভেলৰো আছে, যিটো এই যে এছিষ্টেণ্ট লেবৰেটৰী 10 নম্বৰটো চাওক, ইয়াতে হাই ছেকেণ্ডেৰী লগতে 1 ইয়াৰ ডিপ্ল'মা কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। ইয়াতে দৰমহা দিছে 14,000 পৰা 70,000, আৰু ইয়াতে GP দিছে 5,600 টকা। তো ইয়াতে বহুত ধৰণৰ পোষ্ট অনুযায়ী কোৱালিফিকেশ্যন দিছে। আপোনালোকে সকলোৱে আবেদন কৰিব পাৰিব, যিসকলে মেট্ৰিক পাছ হাই ছেকেণ্ডাৰী কৰিছে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এতিয়া আপোনালোকে আবেদন কৰিব। ইয়াতে এটা লিংক দি আছে চাওক, www.dmeasom.gov.in। এই লিংকত ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। পোষ্ট যিটো দিয়া আছে এইটো হৈছে টেকনিকেলৰ পোষ্ট। ইয়াতে লিখা আছে নেম অফ পোষ্ট, তাৰপিছত কোৱালিফিকেশ্যন, তাৰপিছত দৰমহা, তাৰপিছত GP, ইয়াতে সকলোখিনি লিখা আছে। আপোনালোকে চাই ল'ব পিছত। ইয়াতে এছিষ্টেণ্ট ফিজিচিয়ান, তাৰপিছত আৰ্টিষ্ট, তাৰপিছত ব্লেক স্মিথ, কাৰ্পেণ্টাৰ, কেটলগি, ইয়াতে সকলো ধৰণৰ পোষ্ট দি আছে। ইয়াতে ITIও বিচাৰিছে, BSc বিচাৰিছে, হাই ছেকেণ্ডেৰী যিটো পাছ ডিপ্ল'মা বিচাৰিছে, ইয়াতে হাই ছেকেণ্ডেৰী ডিগ্ৰী বিচাৰিছে। ইয়াতে সকলো ধৰণৰ টেকনিকেল পোষ্টৰ অনুযায়ী কোৱালিফিকেশ্যন বিচাৰিছে, ITI বিচাৰিছে। তো ফ্ৰেণ্ডসকল, এইটো হৈছে টেকনিকেলৰ পোষ্ট বহুতো দিয়া আছে ইয়াতে, আপোনালোকে চাব পাৰিব পিছত। তো বন্ধুবান্ধৱীসকল, আপোনালোকে এডভাইচমেণ্টটো ডাউনলোড কৰিব পাৰিব এই লিংকত ক্লিক কৰি, www.dme.asom.gov.in। এই লিংকত ক্লিক কৰি আপোনালোকে এডভাইচমেণ্টটো ডাউনলোড কৰিব পাৰিব, আৰু লগতে এপ্লাই কৰিব পাৰিব। মেডিকেল ডিপাৰ্টমেণ্টৰ ফালৰ পৰা টোটাল 3,485 মান পোষ্ট মুকলি কৰি দিছে। তো যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰি দিয়ক, কাৰণ এইটো এটা ভাল জব হয়। ফ্ৰেণ্ডসকল, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।